হেল্ল' এভৰিৱান, আশা কৰোঁ তোমালোক সকলো ঠিকেই আছা। মোৰ ফাইনেল এক্সাম হোৱাৰ কাৰণে মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, সেইকাৰণে তোমালোকে যাতে মোক বেয়া নোপোৱা। আজি আমি ৰাষ্ট্ৰীয় আয় সম্পৰ্কিত সমষ্টিবোৰ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত মই GDP, MP অৰ্থাৎ মাৰ্কেট প্ৰাইচত যিমানকেইটা সমষ্টি আছিলে সেইকেইটা আমি ডিছকাছ কৰিছিলোঁ। তোমালোকে মোৰ চেনেলতে সেই ভিডিঅ'টো পাবা। কোনোবাই যদি এইকেইটা ভালদৰে বুজি নোপোৱা তেন্তে তাত ভালদৰে মই সহজভাৱে এইকেইটাৰ অৰ্থকেইটা বুজাই দিছোঁ, তাত তোমালোকে চাব পাৰিবা। য'ত আমি GDP MP, GNP MP, NDP MP আৰু NNP MP এইকেইটা অৰ্থাৎ গোটেই MPত থকা যিমানকেইটা সমষ্টি আছিলে সেইকেইটাৰ বিষয়ে অলৰেডি আলোচনা কৰিলোঁ। এতিয়া আমি চাম ফেক্টৰ কষ্টত থকা সমষ্টিখিনি। সেইকেইটা কি হ'ব? ছেইম হ'ব, নামবোৰ ছেইম হ'ব, খালি MPৰ ঠাইত কি বহি যাব? FC অৰ্থাৎ GDP FC, GNP FC, NDP FC আৰু NNP FC এইকেইটাৰ অৰ্থটোনো কি সেই বিষয়ে আজি আমি সহজভাৱে বুজিম। চ' আৰম্ভ কৰোঁ আহা। চ' প্ৰথম সমষ্টিটো হৈছে GDP FC হ'ব লাগে। এইটো প্ৰথম সমষ্টিটো হৈছে GDP FC অৰ্থাৎ আমি FC মানে কি? ফেক্টৰ কষ্টক আছামিছত কয় উপাদান ব্যয়। এতিয়া ব্যয় মানে কি আমি গম পাওঁৱেই, কিবা এটা মানে আমাৰ খৰচ হৈছে, হয়নে? উপাদান ব্যয়, আমি যে কৈছিলোঁ উৎপাদনৰ উপাদানবোৰ, সেইসমূহৰ ওপৰত যিটো ব্যয় হয় সেইটোৱে হৈছে কি? উপাদান ব্যয়। চ' এতিয়া GDP FC যাক কোৱা হয় কি? সম্পূৰ্ণ নামটো হৈছে ইয়াৰ উপাদান ব্যয়ত স্থূল ঘৰুৱা উৎপাদন। এই স্থূল ঘৰুৱা উৎপাদন, এই GDPটো আমি আগতেও পাইছোঁ, হয়নে? কিন্তু আমি FCটো পোৱা নাছিলোঁ। চ' উপাদান ব্যয় মানে কি? সেইটোৱে হ'ল যে যিবোৰ আমাৰ উৎপাদনৰ উপাদানবোৰ থাকে। এতিয়া উৎপাদনৰ উপাদানবোৰ কি কি? যেনেকৈ শ্ৰমিক, হয়নে? ভূমি, মূলধন, অৰ্গেনাইজেশ্যন অৰ্থাৎ প্ৰতিষ্ঠান বা মালিক বুলি ইয়াত লিখি দিছোঁ। চ' এইখিনিৰ ওপৰত যিটো ব্যয় হয় সেইটো হৈছে উপাদান ব্যয়। এতিয়া ইয়াৰ অৰ্থটো কি? ডেফিনেশ্যনটো এবাৰ আমি বুজি লওঁ। চ' এইটো হৈছে যে গণনাকাৰী বৰ্ষত দেশৰ ঘৰুৱা প্ৰদেশটোৰ ভিতৰত উৎপন্ন কৰা উপাদান আয়ৰ সমষ্টি। ইয়াতে তোমালোকে মুঠটো এড কৰি দিব পাৰা। মুঠ উপাদান আয়ৰ সমষ্টি, যিহেতু কিয় এইটো গ্ৰছ হয়, মানে গ্ৰছ মানে কি? টোটেল। চ' সেইকাৰণে আমি মুঠ বুলি লিখি দিব পাৰোঁ। মানে কি কৈছে? গণনাকাৰী বৰ্ষত, মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ যে এই প্ৰতিটো ডেফিনেশ্যনত এইবোৰৰ এই গণনাকাৰী বৰ্ষত এই লাইনটো ছেইম থাকিব। এতিয়া কি আছে? দেশৰ ঘৰুৱা প্ৰদেশটোৰ ভিতৰত, অৰ্থাৎ এইখন যদি আমাৰ দেশ, তো ইয়াৰ ভিতৰত যিখিনি উৎপন্ন হৈছে, কি উৎপন্ন হৈছে? আয়, ইনকাম জেনেৰেট যে হৈছে, তাৰ যিমান মানে গোটেইখিনি টোটেল কৰি যিটো পাব সেইটোৱে হৈছে GDP FC। কিহৰ আয়? ইনকামটো কিহৰ আকৌ? উপাদানৰ ইনকাম। মানে এই গোটেইখিনি হৈছে কি? উৎপাদনৰ উপাদান। এইখিনি হৈছে উপাদান অৰ্থাৎ ফেক্টৰ। এতিয়া এই ফেক্টৰখিনিয়েতো কিছুমান তেওঁলোকে নিজৰ কামৰ বাবদ তেওঁলোকে পইচা পাব, হয় নাই? তেওঁলোকে ইনকাম পাব। চ' তেওঁলোকৰ ইনকামখিনি যেতিয়া আমি টোটেল কৰিম তেতিয়া যিটো আমি ইনকাম পাম সেইটোৱে হৈ যাব কি? GDP FC। ফেক্টৰ কষ্ট যেতিয়াই আহিব তেতিয়াই তোমালোকে ডাইৰেক্ট মনত পেলাবা ফেক্টৰ ইনকাম। কষ্টটোক আমি ব্যয়টোক কিহলৈ লৈ যাবা? আয়লৈ। ইয়াত যদি উপাদান ব্যয় আছে তোমালোকে অৰ্থটো লিখোঁতে লিখি দিবা উপাদান আয় আৰু হৈ যাব। আৰু য'তেই দেখিবা এতিয়া চোৱা এই ডেফিনেশ্যনটোতে, এই নামটোতে ইয়াৰ অৰ্থটো লুকাই আছে। ঘৰুৱা উৎপাদন, ঘৰুৱাটো পাই হৈ গ'ল কি? ঘৰুৱা প্ৰদেশ। স্থূলটো পাই হৈ গ'ল মুঠ, হ'লনে? আৰু উপাদান ব্যয়ত মানে কি? উপাদান আয়। চ' এইটো আছিলে GDP FC। আশা কৰোঁ তোমালোকে এইটো বুজি পালা। এতিয়া নেক্সটটো হৈছে কি? GNP FC। ইয়াৰ ফুল নামটো হৈছে উৎপাদন ব্যয়ত স্থূল ৰাষ্ট্ৰীয় উৎপাদন। এতিয়া চোৱা FCটো ছেইম আছে, ইয়াতে GDP আছিলে, ইয়াতে GNP হৈ গৈছে, অৰ্থাৎ ইয়াতো গ্ৰছ আছিলে, ইয়াতো গ্ৰছ আছে। আৰু গ্ৰছ মানে কি? টোটেল বা মুঠটো। চ' এইটো গ্ৰছ হয়। কিন্তু ইয়াতে কি সলনি হৈ গ'ল? ইয়াত আছিলে GDP অৰ্থাৎ ইয়াতে আছিলে ডমেষ্টিক অৰ্থাৎ ঘৰুৱা, কিন্তু ইয়াত কি হৈ গ'ল? এনটোৱে ইয়াতে কি বুজাইছে? নেশ্যনেল।
অৰ্থাৎ ৰাষ্ট্ৰীয় উৎপাদন। ইয়াত ঘৰুৱা আছিলে, এতিয়া ৰাষ্ট্ৰীয় হৈ গ'ল। চ' ইয়াৰ ডেফিনেশ্যনটো কি? বৰ্ষ এটাত দেশখনৰ স্বাভাৱিক নিবাসীসকলে যোগান ধৰা মুঠ উপাদান আয়ৰ সমষ্টি। বাকীখিনি ছেইম আছে, কিন্তু ইয়াতে কি সলনি হৈ গ'ল? ঘৰুৱা প্ৰদেশটোৰ ঠাইত কি আহি গ'ল? স্বাভাৱিক নিবাসী। অৰ্থাৎ ইয়াতে অকল এই ঘৰুৱা প্ৰদেশটোৰ ভিতৰত আৰ্জন কৰা আয়খিনিৰ কথাই কোৱা হোৱা নাই। ইয়াত ঘৰুৱা প্ৰদেশটোৰ বাহিৰতো যদি দেশখনৰ কিছুমান ৰেচিডেণ্টছ আছে, তেওঁলোকে যিখিনি আয় মানে জেনেৰেট কৰিব, সেইখিনিকো ইয়াতে টোটেল কৰি দিয়া হৈছে। আৰু সেইখিনিও টোটেল কৰি মানে ছাপ'জ আমাৰ ইণ্ডিয়াৰ কথাই কওঁ, প্ৰতিজন ইণ্ডিয়ানে যিমানখিনি আয় মানে তেওঁলোকে আৰ্জন কৰিব, সেইখিনি যদি আমি টোটেল কৰি দিম, তেতিয়া যিটো আমি ইনকাম পাম সেইটোৱে হৈ যাব কি? GNPFC, অৰ্থাৎ উপাদান ব্যয়ত স্থূল ৰাষ্ট্ৰীয় উৎপাদন। এইটো বুজি পালা? এতিয়া পিছৰটো চোৱা, সেইটো হৈছে NDPFC। ইয়াতো কি চেঞ্জ হৈ গ'ল? ইয়াত চেঞ্জ হৈ গ'ল, এই দুটা আছিলে GG অৰ্থাৎ গ্ৰছ, এইটো কি হৈ গ'ল? এনটোৱে কি বুজাইছে ইয়াতে? নেট। নেট মানে কি? নিগুতি। অৰ্থাৎ এইটো চোৱা, এই ওপৰৰ যি GDP আছিলে GDPFC, সেইটোৰ গতে ঠিকেই ছেইম আছে, প্ৰায় ছেইম আছে যে NDPFC, কিন্তু ইয়াতে কি সলনি হৈ গ'ল? গ্ৰছটোৰ ঠাইত আহি গ'ল নেট। এতিয়া আমি ইয়াৰ ফুল নামটো হৈছে যে কি? উৎপাদন ব্যয়ত নিগুতি ঘৰুৱা উৎপাদন। চ' ইয়াতো ঘৰুৱা উৎপাদন, ইয়াতো ঘৰুৱা উৎপাদন, অকল সলনি হৈ গৈছে কি? নিগুতি। চ' আমি গোটেই ডেফিনেশ্যনটো ছেইম ৰাখিব পাৰিম যে গণনাকাৰী বৰ্ষ এটাত দেশখনৰ ঘৰুৱা প্ৰদেশটোৰ ভিতৰত উৎপন্ন কৰা মুঠটোৰ ঠাইত আমি লিখি দিম খালি নিগুতি উপাদান আয়। চ' বাকীখিনি চব ছেইম থাকিলে, অকল কি সলনি হৈ গ'ল? নিগুতি উপাদান আয়। কাৰণ এইটো কি হয়? নেট হয়। আৰু এইটো কি হ'ব? ঘৰুৱা প্ৰদেশটোৰ ভিতৰত। এইটো আকৌ স্বাভাৱিক বাসিন্দাসকলে নহয় দেই, ঘৰুৱা প্ৰদেশত হ'ব। কিয়? কাৰণ এইটো ডমেষ্টিক হয়, ডি ফৰ ডমেষ্টিক, ঘৰুৱা। ঘৰুৱাটো আহিলে মন কৰিবা, সেইটো হ'ব ঘৰুৱা প্ৰদেশটোৰ ভিতৰত। চ' সেইটো হৈ গ'ল NDPFC। এতিয়া আছে শেষৰটো, আৰু সেইটো হৈছে NNPFC। চ' এতিয়া NNPFCৰ ফুল ফৰ্মটো হৈছে উৎপাদন ব্যয়ত নিগুতি ৰাষ্ট্ৰীয় উৎপাদন। চ' এইটো এই GNPFC গতে প্ৰায় একেই, কিন্তু ইয়াত কি সলনি হৈ গ'ল? এই গ্ৰছটোৰ ঠাইত ইয়াত হৈ গ'ল নেট। ইয়াতো আমি ৰাষ্ট্ৰীয় উৎপাদনৰ কথাই কৈছোঁ, ইয়াতো ৰাষ্ট্ৰীয় উৎপাদনৰ কথাই কৈছোঁ, কিন্তু ইয়াতে কি সলনি হৈ গ'ল? স্থূলৰ ঠাইত আহি গ'ল নিগুতি, অৰ্থাৎ আমি ইয়াতে নিগুতি ৰাষ্ট্ৰীয় উৎপাদনৰ কথা ক'ম। এতিয়া যিহেতু ৰাষ্ট্ৰীয় আহি গ'ল, তো এইটো ঘৰুৱা প্ৰদেশ হৈ নাথাকে, ইয়াত কি হৈ যাব? স্বাভাৱিক বাসিন্দাসকলে, দেশখনৰ স্বাভাৱিক বাসিন্দাসকলে যিটো ইনকাম জেনেৰেট কৰিব বা আৰ্জন কৰিব, সেইটোৱে কি হৈ যাব? NNPFC। যিহেতু প্ৰায় GNP গোটেই, ইয়াতে কি সলনি হৈ গ'ল? গ্ৰছটোৰ ঠাইত নেট। অৰ্থাৎ ইয়াতে আমি টোটেলটো কোৱা নাই, ইয়াতে আমি কি ক'ম? নিগুতি। আৰু নিগুতিয়ে মানে কি কৰে? এই গ্ৰছটোত কি এড হৈ থাকে? গ্ৰছটোত এড হৈ থাকে ডেপ্ৰিচিয়েশ্যন। ডেপ্ৰিচিয়েশ্যন মানে মই আগৰ ভিডিঅ'ত কৈছিলোঁ ক্ষয় ক্ষতি, অৱক্ষয়ন বুলি কয়। চ' এই ডেপ্ৰিচিয়েশ্যনটো কিন্তু এই য'ত নেট আহি যাব, ডেপ্ৰিচিয়েশ্যনটো তাত নাথাকে, সেইকাৰণে আমি সেইটো কৈ দিওঁ নিগুতি, মানে একদম যিটো শুদ্ধটো, একেবাৰে বিশুদ্ধটো, সঠিকটো। চ' এইটো আছিলে NNPFC। চ' দেখিলানে ডেফিনেশ্যনবোৰ প্ৰায় ছেইম, অকল ইয়াতে টাৰ্মখিনি চেঞ্জ হৈ যায়। চ' আগৰকেইটা আছিলে আমি মাৰ্কেট প্ৰাইচত, আগৰকেইটা আমি চাইছিলোঁ, আৰু এতিয়া এইটো চালোঁ আমি ফেক্টৰ কষ্ট। এইখনতে মই তোমালোকক কৈ থওঁ যে এই GNPFC আৰু NDPFC এইকেইটাত মই এটা ভুল কৰিলোঁ, উৎপাদন ব্যয় নহয়, সেইটো হ'ব উপাদান ব্যয়। আচলতে মই সেইটো ডাইৰেক্টলি উৎপাদন ব্যয় বুলি লিখিলোঁ, কিন্তু সেইটো হ'ব উৎপাদনৰ উপাদানখিনিৰ কথা কৈছোঁ, গতিকে এইটো হ'ব ফেক্টৰ কষ্টটোহে দেই। চ' সেইটো তোমালোকে মানে ভুলকৈ নল'বা, সেইটো উপাদান ব্যয়। আৰু এটা কথা ক'বলৈ মোৰ থাকি গৈছিলে, NNPFCটোৱে হৈছে যিটো সঠিক, মানে যিটো আমি নেশ্যনেল ইনকাম বুলি যে পঢ়ি থাকোঁ, সেই নেশ্যনেল ইনকামটোৰ মানে ৰিয়েল যিটো ইণ্ডেক্স, সেইটোৱে হৈছে NNPFC। আশা কৰোঁ তোমালোকে ভিডিঅ'টো বুজি পালা, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। ইয়াৰ আগৰ ভিডিঅ'ত যিকেইটা মাৰ্কেট প্ৰাইচত থকা ইণ্ডেক্সখিনি আলোচনা কৰা হৈছে, ডেফিনেশ্যনখিনি, চ' তোমালোকে যদি কাৰোবাৰ বুজাত অসুবিধা হয়, তেতিয়া তোমালোকে মোৰ চেনেলতে গৈ সেই ভিডিঅ'খিনি চাব পাৰিবা। নেক্সট ভিডিঅ'ত আমি ইয়াৰ ফৰ্মুলাখিনি বুজিম, কেনেদৰে এটা ইণ্ডেক্সৰ পৰা আন এটা ইণ্ডেক্সলৈ যাব পাৰি। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং।